মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ তোমালোকক আৰু এটি নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজি আমি নতুন অংশ এটা আলোচনা কৰিবলৈ গৈ আছোঁ। আজিৰ যিটো অংশ, এই অংশটোত আমি আলোচনা কৰিবলৈ গৈছোঁ প্ৰাণী কলা, এনিমেল টিছুছৰ বিষয়ে। প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ। প্ৰাণী কলা প্ৰথমতে আমি লৈছোঁ এপিথেলিয়েল টিছুছ, আচ্ছাদক কলা। প্ৰাণীৰ দেহক সুৰক্ষা প্ৰদান কৰিবৰ বাবে, দেহটোক সুৰক্ষিত কৰি ৰাখিব লাগিব। গতিকে প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে বাহিৰৰ আৱৰণীখনকে আচ্ছাদক কলা বুলি কোৱা হয়। এই কলাৰ কোষবোৰৰ মাজত আন্তঃকোষীয় স্থান একেবাৰে নাথাকে। আমাৰ দেহত, প্ৰাণীসমূহৰ দেহত, যিহেতু বহুকোষী প্ৰাণীৰ দেহ আমি ইতিমধ্যে জানো, বহুকোষী প্ৰাণীৰ দেহ অসংখ্য কোষেৰে গঠিত। আমি ইতিমধ্যে জ্ঞাত বহুকোষী প্ৰাণীৰ দেহ অসংখ্য কোষেৰে গঠিত। এই কোষবোৰৰ আকাৰ, গঠন, কাম বেলেগ বেলেগ। প্ৰাণী দেহৰ প্ৰয়োজনীয় যিবোৰ ক্ৰিয়া, এইবোৰ সম্পন্ন কৰিবৰ কাৰণে এবিধ কোষ বা একাধিক ধৰণৰ ভিন্ন ভিন্ন কোষ লগ লাগি কলাৰ সংগঠন হৈছে। উদ্ভিদ দেহত যেনেকৈ কলাৰ সৃষ্টি হৈছে, ঠিক সেইদৰে ইয়াতো প্ৰাণী দেহতো কোষে সংঘবদ্ধ হৈ কলাৰ গঠন কৰিছে। এই কলাবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কলাবোৰ যেনে আচ্ছাদক কলাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছোঁ। আচ্ছাদক কলাৰ মূল কামটো হ'ল প্ৰাণীৰ দেহক সুৰক্ষা দিয়া। প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে যিখন বাহ্যিক আৱৰণ, সেই আৱৰণীখনেই হৈছে আচ্ছাদক কলা। এই কলাৰ কোষবোৰৰ মাজত আন্তঃকোষীয় স্থান একেবাৰে নাথাকে। আচ্ছাদক কলাই আমাৰ দেহৰ বিভিন্ন অংগ, দেহ গুহাৰ আৱৰণ গঠন কৰিছে। ইয়াৰ গঠনটো চাওঁ আহাচোন। আচ্ছাদক কলাৰ কোষবোৰে এটাৰ লগত আনটো একেবাৰে আতিলকৈ, টানকৈ লাগি থাকে বাবে এখন আৱৰণৰ দৰে, এখন ছালৰ দৰে, আৱৰণৰ দৰে দেখা যায়। আচ্ছাদক কলা ইয়াৰ তলতেই থকা আন কলাৰ পৰা তন্তুময় আধাৰ আৱৰণ এখনৰ দ্বাৰা পৃথক হৈ থাকে। তো ক'ত ক'ত থাকে, স্থান ক'ত ক'ত আচ্ছাদক কলাৰ, ক'ত ক'ত আচ্ছাদক কলা পোৱা যায়? আচ্ছাদক কলা ছালত পোৱা যায়, মুখৰ অন্তঃ আৱৰণীখনত পোৱা যায়, ৰক্তবাহিকাৰ অন্তঃ আৱৰণীত আচ্ছাদক কলা পোৱা যায়, হাওঁফাওঁৰ বায়ুথলীত পোৱা যায়, বৃক্কৰ, নলিকাৰ আভ্যন্তৰীণ বেৰ ইত্যাদিবোৰত আচ্ছাদক কলাবোৰ পোৱা যায়। অৰ্থাৎ দেহৰ ভিতৰলৈ কিবা বস্তু প্ৰৱেশ কৰা বা দেহৰ ভিতৰৰ পৰা কিবা বস্তু ওলাই যোৱা, এই কামটো কৰিবলৈ হ'লে ইহঁতে আচ্ছাদক কলাৰ মাজেৰে অহা যোৱা কৰিব লাগিব। সেয়েহে দেহৰ বিভিন্ন অংশৰ মাজত, বাহিৰৰ আৰু ভিতৰৰ মাজত বেলেগ বেলেগ স্থানত আচ্ছাদক কলাবোৰে কোষবোৰৰ ভেদ্যতাৰ তাৰতম্যৰ বাবে দ্ৰব্যৰ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আচ্ছাদক কলাৰ প্ৰকাৰবোৰ কি কি? আচ্ছাদক কলা প্ৰধানকৈ 4 ধৰণৰ পোৱা যায়। 4 kinds. There are 4 kinds of epithelial tissues. 4টা আচ্ছাদক কলাৰ দেখিবলৈ পোৱা যায়। এইকেইটা হ'ল, প্ৰথমটো হ'ল ছটিয়া আচ্ছাদক কলা। ছটিয়া আচ্ছাদক কলা প্ৰথম। দ্বিতীয় হ'ল ঘনাকৃতিৰ আচ্ছাদক কলা। তৃতীয়টো হ'ল স্তম্ভাকৃতিৰ আচ্ছাদক কলা, স্তম্ভাকৃতি। চতুৰ্থটো হ'ল স্তৰীভূত ছটিয়া আচ্ছাদক কলা। ছটিয়া আচ্ছাদক কলাখিনিৰ পৰা আমি আৰম্ভ কৰোঁ অকণমান আলোচনাটোলৈ। ছটিয়া আচ্ছাদক কলাবোৰ, ইহঁতৰ কোষবোৰ অত্যন্ত পাতল আৰু চেপেটা। ছটিয়া আচ্ছাদক কলা আমি এবাৰ চাই লওঁ আহাচোন। এইটো হ'ল আমাৰ ছটিয়া আচ্ছাদক কলা। এই ছটিয়া আচ্ছাদক কলাৰ গঠন কেনেকুৱা ধৰিব পাৰিছা নিশ্চয়? চেপেটা, নহয় জানো? চেপেটা, ইহঁতৰ গঠন চেপেটা। চোৱাচোন গঠন কেনেকুৱা।
পাতল আৰু চেপেটা দেখাত মাছৰ বাকলিৰ গঠনৰ দৰে ছটিয়া আচ্ছাদক কলা দেহৰ আভ্যন্তৰীণ অংগৰ বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে গঠন হৈছে দেহক আভ্যন্তৰীণ যিবোৰ ভিতৰৰ অংগ আছে তাক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰা কোষবোৰক সজীৱ কৰি ৰখা চকুৰ পানী আদিৰ সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে ছটিয়া আচ্ছাদক কলাৰ সংগঠনটো হৈছে ছটিয়া আচ্ছাদক কলাবোৰ আকৌ দুই প্ৰকাৰৰ পোৱা যায় এইবোৰক আমি দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ সৰল ছটিয়া আচ্ছাদক কলা আৰু স্তৰীভূত ছটিয়া আচ্ছাদক কলা সৰল ছটিয়া আচ্ছাদক কলা আৰু স্তৰীভূত ছটিয়া আচ্ছাদক কলা চ' তাত আকৌ দুটা প্ৰকাৰ পোৱা যায় দুটা ধৰণৰ আচ্ছাদক কলাৰ গঠন পোৱা যায় ইয়াত আচ্ছাদক কলাৰ সংগঠনখিনি দেখুওৱা হৈছে প্ৰথম অংশটো হৈছে এই যিটো চিত্ৰ প্ৰথম চিত্ৰটো অলপ আগতে আমি মাৰ্কিং কৰিছিলোঁ সেই চিত্ৰটো হ'ল ছটিয়া আচ্ছাদক কলা ইয়াত স্তৰীভূত আচ্ছাদক কলা দেহৰ অংগ যেনে ক্ষুদ্ৰান্তৰ আন্তৰিক হিলাই অংশ শ্বাসনলী আদি কোষবেৰবোৰ স্তম্ভাকৃতি এই কোষবোৰে আচ্ছাদক কলাৰ মাজেদি খাদ্যদ্ৰব্যৰ পৰিবহণ কৰিব পাৰে ক্ষুদ্ৰান্তৰ আন্তৰিক ভিলাই অংশ শ্বাসনলীত এই ধৰণৰ এই কোষবোৰে আচ্ছাদক কলাৰ মাজেদি খাদ্যদ্ৰব্যৰ পৰিবহণ কৰে শ্বাসনলীৰ কোষবোৰ স্তম্ভাকৃতি আৰু ইয়াত মুক্ত প্ৰান্তত অতি সূক্ষ্ম চিলিয়া বা কেশৰ থাকে চিলিয়াবোৰ এটা নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে এইবোৰৰ সঞ্চালনৰ ফলত শ্লেষ্মা নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয় সূক্ষ্ম সূক্ষ্ম চিলিয়া থাকে বা কেশৰ থাকে এই চিলিয়াবোৰে এটা নিৰ্দিষ্ট দিশত লৰচৰ কৰি থাকে আৰু ইহঁতৰ সঞ্চালনৰ ফলতে মিউকাছ দ্যাট ইজ শ্লেষ্মা নিৰ্দিষ্ট দিশত স্থানান্তৰিত হ'ব পাৰে স্তৰীভূত আচ্ছাদক কলাৰ কোষবোৰ একাধিক তৰপৰ দ্বাৰা গঠিত হয় সেইকাৰণে ইয়াক স্তৰীভূত ছটিয়া আচ্ছাদক কলা বুলিও কোৱা হয় এইবাৰ আমি ঘনাকৃতিৰ আচ্ছাদক কলাবোৰলৈ যাওঁ আমি এবাৰ চিত্ৰটো চাই লওঁ ঘনাকৃতিৰ আচ্ছাদক কলা ঘনাকৃতিৰ আচ্ছাদক কলাখিনি এবাৰ আমি চাই লওঁ এইখিনি হ'ল আমাৰ ঘনাকৃতিৰ আচ্ছাদক কলা এই অংশত ঘনাকৃতিৰ তাৰ গঠনটো চাওঁচোন ধৰিব পাৰিছোঁ নিশ্চয় আমি এইটো হ'ল ঘনাকৃতিৰ আচ্ছাদক কলা ঘনাকৃতিৰ আচ্ছাদক কলা ই ক'ত পোৱা যায় বৃক্কনলীৰ আভ্যন্তৰীণ আচ্ছাদক কোষবোৰ ইহঁতৰ আকৃতি ঘনাকৃতি বৃক্কনলীৰ আভ্যন্তৰীণ আচ্ছাদক কোষবোৰ ঘনকৰ নিচিনা ঘনাকৃতিৰ লালতী গ্ৰন্থিৰ কোষবোৰ সৰভুজাকৃতিৰ কোষ কেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ একতৰপীয়াকৈ সজ্জিত হৈ থাকে এই কোষ কলাবোৰে মূল কামটো কি কৰে দেহক সুৰক্ষা প্ৰদান কৰে ইয়াৰ মূল কাম কেতিয়াবা আচ্ছাদক কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ কিছুমান গ্ৰন্থি কোষৰ সৃষ্টি কৰে ৰূপান্তৰিত হৈ কিছুমান গ্ৰন্থি কোষৰ সৃষ্টি কৰে এই ধৰণৰ কলাবোৰক গ্ৰন্থিময় আচ্ছাদক কলা বুলিও কোৱা হয় এই কলাৰ এটা মাত্ৰ আচ্ছাদক কোষ ৰূপান্তৰিত হৈ এককোষী গ্ৰন্থি কোষৰ আৰু কেতিয়াবা বহু আচ্ছাদক কোষ একেলগ হৈ বহুকোষী গ্ৰন্থি কোষৰ সৃষ্টি কৰে এইখিনি হ'ল ঘনাকৃতিৰ আচ্ছাদক কলা তেনেহ'লে আমি আচ্ছাদক কলাখিনিৰ বিষয়ে অকণমান ধাৰণাটো পালোঁ এইবাৰ আমি যাওঁ সংযোজক কলাৰ বিষয়ে কানেক্টিভ টিচুছ আমাৰ দেহত তেজ আছে সকলোবোৰ স্তন্যপায়ী জীৱৰ দেহত তেজ আছে তেজ এবিধ তৰল সংযোজক কলা জুলীয়া সংযোজক কলা তেজক কিয় সংযোজক কলা বুলি কোৱা হৈছে এইটো এটা গুৰুত্বপূৰ্ণ কথা এই কথাটো অনুধাৱন কৰিবলৈ হ'লে আমি বিতংকৈ আলোচনা কৰিব লাগিব তেজক কোৱা হৈছে এবিধ তৰল সংযোজক কলা
সংযোজক কলাৰ কোষবোৰৰ মাজত কোষ মধ্যৱৰ্তী স্থান থাকে আৰু কোষবোৰ আধাৰ দ্ৰৱত পুত খাই থাকে আধাৰ দ্ৰৱ এটা থাকে এটা বেজ দ্ৰৱ থাকে তাতেই কলাবোৰ সোমাই থাকে পুত খাই থাকে আন্ত মধ্যৱৰ্তী স্থানত থকা আধাৰ দ্ৰব্য লুপথুপিয়া বা জুলীয়া ডাঠ বা সুদৃঢ় হ'ব পাৰে অলপ লুপথুপিয়া তৰল ধৰণৰ ধৰিব পাৰিছেনে জেলি সদৃশ জেলি সদৃশো হ'ব পাৰে জুলীয়াও হয় আৰু ডাঠো হয় কিছুমান কিন্তু দৃঢ় হয় আধাৰ দ্ৰব্যৰ প্ৰকৃতি অনুসৰি সংযোজক কলাবোৰে বেলেগ বেলেগ ধৰণে কাম কৰিব পাৰে তেজক কোৱা হৈছে অৰ্ধতৰল আধাৰ দ্ৰব্য প্লাজমাত পুত খাই থাকে তেজৰ যিবোৰ কলা তাত এই কলাবোৰ তাত থকা আধাৰ দ্ৰব্য প্লাজমা এবিধ অৰ্ধতৰল আধাৰ দ্ৰব্য তাত সোমাই থাকে প্লাজমাৰ যিবোৰ ৰক্তকোষ এইবোৰ পঙি থাকে ৰক্তকোষবোৰ হৈছে RBC or erythrocyte লোহিত ৰক্তকণিকা WBC শ্বেত ৰক্তকণিকা লিউকোসাইটস বা আৰু এবিধ আছে অনুচক্ৰিকা পেলেটস so RBC WBC and pellets লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা এই তিনিটা লোহিত ৰক্তকণিকা RBC শ্বেত ৰক্তকণিকা WBC লিউকোসাইটস আৰু অনুচক্ৰিকা পেলেটস ইয়াৰ উপৰি বিভিন্ন প্ৰকাৰ প্ৰটিন থাকে হৰমন থাকে তেজে অক্সিজেন কাৰ্বন ডাই অক্সাইড পাচিত খাদ্য হৰমন ৰেচন দ্ৰব্য ইত্যাদিবোৰ অনা নিয়া কৰে পৰিবহন কৰে এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰে কি থাকে প্ৰধানতঃ কেইটামান ৰক্তকোষ থাকে এইকেইটাৰ ভিতৰত লোহিত ৰক্তকণিকা RBC শ্বেত ৰক্তকণিকা WBC অনুচক্ৰিকা পেলেটস থাকে আৰু বিভিন্ন প্ৰকাৰৰ প্ৰটিনছ থাকে হৰমনছ থাকে তেজৰ মূল কাম হ'ল অক্সিজেন কোষলৈ যোগান ধৰা কাৰ্বন ডাই অক্সাইড কোষৰ পৰা ঘূৰাই আনা পাচিত খাদ্য দ্ৰব্য যোগান ধৰা হৰমন যোগান ধৰা আৰু ৰেচন কৰিবলগীয়া পদাৰ্থখিনি কোষৰ পৰা ঘূৰাই বিভিন্ন ৰেচন অংগলৈ ঘূৰাই সো এইখিনি হ'ল তেজৰ মূল কাম তেজ এবিধ তৰল সংযোজক কলা নহয় জানো এতিয়া আমি সংযোজক কলাৰ ভিতৰত বেলেগ বেলেগ ধৰণৰ আধাৰ দ্ৰব্যত পুত খাই থকা অৱস্থান অনুসৰি সংযোজক কলাবোৰক আমি বেলেগ বেলেগ ধৰণে পাইছোঁ তাৰ ভিতৰত এবিধ সংযোজক কলা হ'ল অস্থি কলা অস্থিসমূহে প্ৰাণী দেহৰ ভাৰ বহন কৰে দেহৰ আকৃতি এটা প্ৰদান কৰে অস্থি মানে হাড়বোৰে কি কৰে প্ৰাণী দেহটোৰ ভাৰটো বহন কৰে আৰু দেহটোক এটা শেপ দিয়ে এটা আকৃতি দিয়ে কেনে ধৰণৰ আকৃতি হ'ব দেহৰ পেশীসমূহ অস্থিৰ লগত সংযুক্ত হয় প্ৰাণী দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ সৃষ্টি হয় অস্থিকলা কঠিন শক্তিশালী আৰু অস্থিতিস্থাপক হয় ইয়াৰ স্থিতিস্থাপকতা গুণটো নাথাকে অস্থিত থকা অস্থি কোষবোৰ ক্যালসিয়াম আৰু ফসফৰাছযুক্ত আধাৰ দ্ৰৱত পুত খাই থাকে সো ক্যালসিয়াম আৰু ফসফৰাছ ইয়াৰ মূল আধাৰ দ্ৰব্য অস্থি কলাৰ মূল আধাৰ দ্ৰব্য হ'ল ক্যালসিয়াম আৰু ফসফৰাছ এই দুটা ধাতৱীয় পদাৰ্থ এটা সংযোজন যিটো হয় যিটো বান খাই থাকে এডাল অস্থিৰ লগত আন এডাল অস্থি বান খাই থাকিব লাগিব কাৰণ অস্থিবোৰ খণ্ড খণ্ডকৈ থাকে এনেকুৱা খণ্ডবোৰৰ লগত সংযোগ হ'ব লাগিব সংযোগ হ'লেহে এডালৰ লগত আনডাল বান খাই থাকিলেহে কাৰ্যটো সম্পাদন কৰিব পাৰিব গতিকে যিটো বান থাকে সেই বানটো কোৱা হৈছে লিগামেণ্ট এডাল অস্থিক আন এডাল অস্থিৰ সৈতে সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোজক কলা পোৱা গৈছে সেই সংযোজক কলাবিধ হৈছে লিগামেণ্ট কলা লিগামেণ্ট ইয়াৰ বাহিৰত টেণ্ডন কলা থাকে টেণ্ডন কলা কোনবোৰ স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত সংযুক্ত কৰি ৰখা আন এবিধ সংযোজক কলা আছে সেইবিধ কলা হ'ল টেণ্ডন কলা পেশীবোৰ স্থিতিস্থাপক পেশী কলা স্থিতিস্থাপক পেশীয়ে লৰচৰ কৰিব পাৰে তাৰ দীঘল হ'ব পাৰে সংকোচন হ'ব পাৰে প্ৰসাৰণ হ'ব পাৰে এই পেশী কলাবোৰক আকৌ অস্থিৰ লগত সংযুক্ত কৰি ৰাখিবৰ কাৰণে যিবিধ কলাৰ গঠন হৈছে সেই কলাবিধ হৈছে টেণ্ডন কলা তে আমি মনত ৰাখিব লাগিব টেণ্ডন কলা শক্তিশালী আৰু সামান্যভাৱে লেহুকা
অহিয়া কলাৰে গঠনটো হৈছে ইয়াত আমি অস্থিকলাৰ বেলেগ বেলেগ চিত্ৰবোৰ পাম হাৰ্ভেচিয়ান নলী ৰক্তকণিকা আৰু ইয়াত স্নায়ুতন্তু থাকে উপাস্থি কোষ লোহিত ৰক্তকণিকাৰ গঠনটো দেখুওৱা হৈছে এইখিনি হ'ল অস্থিকলাৰ সংগঠন ইয়াত অস্থিকলাবোৰ দেখুওৱা হৈছে এইবোৰ হ'ল অস্থিকলা এইবোৰ ভিন্ন ভিন্ন ধৰণৰ অস্থিকলা প্ৰথমটো যেটো এটো হ'ল এৰিওলাৰ কলা বুলি কোৱা হয় প্ৰথমটো এৰিওলাৰ কলা সেকেন্ড পাৰ্টটো দ্বিতীয় চিত্ৰটো দ্যাট ইজ মেড কলা টেন্ডন কলা নহয় জানো টেন্ডন কলা হয়নে বাৰু টেন্ডন সংযোগ হৈ থাকে নহয় জানো উপাস্থি পেশী কলাৰ লগত অস্থি কলাৰ সংযোজন হৈ থাকে টেন্ডন কলা এইবোৰ আৰু চতুৰ্থটো হ'ল ৰক্তকণিকাত থকা কোষবোৰ ইয়াত বিভিন্ন প্ৰকাৰৰ কণিকাবোৰ দেখুওৱা হৈছে বিভিন্ন প্ৰকাৰৰ কণিকা নিউট্ৰফিল এছনোফিল বেছোফিল এই কণিকাবোৰ থাকে লিম্ফোসাইট মনোসাইট আৰু অনুচক্ৰিকা এই পাঁচ ধৰণৰ ৰক্তকণিকা আৰু লগত অনুচক্ৰিকা পোৱা যায় বিভিন্ন প্ৰকাৰৰ শ্বেত ৰক্তকণিকাবোৰ পোৱা গৈছে ইয়াত শ্বেত ৰক্তকণিকাৰ গঠনবোৰ দেখুওৱা হৈছে শ্বেত ৰক্তকণিকা পাঁচ ধৰণৰ নিউট্ৰফিল এছনোফিল বেছোফিল লিম্ফোসাইট আৰু মনোসাইটছ আৰু অনুচক্ৰিকাখিনিও লগতে দেখুওৱা হৈছে এইবোৰ হ'ল গঠন এবাৰ আহোঁ উপাস্থিকলা কাৰ্টিলেজ আধাৰদ্ৰব্য প্ৰটিন আৰু শৰ্কৰাৰে গঠিত আন এবিধ সংযোজক কলা হৈছে উপাস্থিকলা হাত আৰু ভৰিৰ মূৰ অংশত পোৱা যায় নাক কাণ ট্ৰেকিয়া আৰু লেৰিংছ এইখিনি পোৱা যায় লেৰিংছত পোৱা যায় এৰিওলাৰ কলা বিধ আন এবিধ সংযোজক কলা এইবিধ কলা ছাল উপাস্থি আৰু অস্থি মজ্জাত পোৱা যায় ইহঁতে আভ্যন্তৰীণ অংগৰ সুৰক্ষা প্ৰদান কৰে আৰু কলাৰ ক্ষত অংশ মেৰামতি কৰে এৰিওলা কলাৰ এইখিনি কাম মেড কলা সাধাৰণতে ক'ত পোৱা যায় ছালৰ তলত আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ বা চৰ্বি মজুত হৈ মেড কলাৰ সৃষ্টি হয় এই কলাৰ কোষবোৰ চৰ্বিৰে পূৰ্ণ হৈ থাকে ইহঁতে দেহৰ তাপ ক্ষয় ৰোধ কৰি তাপ অন্তৰক হিচাপে কাম কৰে গতিকে মেদবহুল কলাবোৰ তাপ ওলাই যাব নিদিয়ে শৰীৰৰ পৰা তাপ ওলাই যাব নিদিয়ে তাপ ৰোধ কৰি দেহটো উত্তাপিত কৰি ৰাখে এইখিনি হ'ল কাৰ্টিলেজ উপাস্থি কলা এইবাৰ আহা পেশী কলা মাস্কুলাৰ টিস্যুছ পেশী কলাসমূহ দীঘলীয়া কোষেৰে গঠিত এইবোৰ পেশী তন্তু মাস্কুল ফাইবাৰ বুলি কোৱা হয় মাসল ফাইবাৰ পেশী কলাই দেহৰ অংগ পৰিচালনা কৰাত সহায় কৰে এইবোৰ সংকোচনশীল প্ৰটিন সূত্ৰৰে গঠিত হৈছে ইয়াৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য পেশী কলাৰ জৰিয়তে সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পন্ন হয় সেইকাৰণে হাত ভৰি ইত্যাদিবোৰ আমি ঐচ্ছিকভাৱে লৰচৰ কৰিব পাৰোঁ পেশী কলা বিভিন্ন প্ৰকাৰ প্ৰধানকৈ ৰৈখিক পেশী অৰৈখিক পেশী কলাসমূহৰ অনুপ্ৰস্থ ৰৈখিক পেশী কলাসমূহ অনুপ্ৰস্থ আৰু অস্বচ্ছ পথালি ৰেখাৰে এইবোৰ ডাৰ্ক বেন আৰু স্বচ্ছ ৰেখাবোৰক লাইট বেন বুলি কোৱা হয় ইয়াৰ কোষবোৰ দীঘলীয়া চুঙাকৃতিৰ আৰু শাখাহীন কোষবোৰ বহু কোষ কেন্দ্ৰযুক্ত এই গঠনটো আমি চালে গম পাম ঐচ্ছিক পেশী ভলেণ্টাৰী মাসল এইবোৰ প্ৰাণীৰ ইচ্ছা অনুসৰি সংকোচন আৰু প্ৰসাৰণ কৰিব পৰা পেশী কলা গতিকে ইহঁতক ইচ্ছা অনুসৰি সংকোচন প্ৰসাৰণ কৰিব পাৰে কাৰণে এইবোৰক আমি কৈছো ঐচ্ছিক পেশী কলা উদাহৰণস্বৰূপে আমাৰ হাতৰ পেশী এইটো পেশী কলা হাতৰ পেশীটো এইটো হ'ল আমাৰ ঐচ্ছিক পেশী বা ভৰিৰ চলাচল কৰিব পাৰোঁ আমি কংকাল পেশী স্কেলেটেল মাসল এই ঐচ্ছিক পেশী কলা অন্তকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ চলনৰ সময়ত সহায়ক হয় অন্তকংকাল আমাৰ দেহত প্ৰত্যেক জীৱৰ দেহতে প্ৰত্যেক প্ৰাণীৰ দেহতে এটা কংকাল তন্ত্ৰ আছে
অন্তঃকংকালৰ অস্থিৰ লগত এইবোৰ সংযুক্ত হয় কংকাল পেশীবোৰ আৰু চলনত সহায়ক হয় সেয়ে ইয়াক কংকাল পেশী বুলিও কোৱা হয় অনৈচ্ছিক পেশী কলা অনৈচ্ছিক পেশী কলাবোৰ আমাৰ ইচ্ছা অনুসৰি আমি সংকোচন প্ৰসাৰণ কৰিব নোৱাৰো যিবোৰ পেশী আমি নিজৰ ইচ্ছামতে সংকোচন প্ৰসাৰণ কৰিব নোৱাৰো তেনেবোৰক অনৈচ্ছিক পেশী কলা বুলি কোৱা হয় উদাহৰণস্বৰূপে আমাৰ পাচন তন্ত্ৰৰ পেশী ৰক্ত সংবহন তন্ত্ৰৰ পেশী হৃদযন্ত্ৰৰ পেশী এইবোৰ আমাৰ জৰিয়তে নহয় আমাৰ ইচ্ছা অনুসৰি নহয় এইবোৰ নিজস্বভাৱে অনৈচ্ছিকভাৱে হৈ থাকে সংকোচন প্ৰসাৰণ ঘটি থাকে গতিকে এনে ধৰণৰ কলাবোৰক আমি অনৈচ্ছিক পেশী কলা বুলি কওঁ পেশী কলাৰ গঠনটো লৈ চাওঁ অনৈচ্ছিক পেশীবোৰক অৰেখিত পেশী কলা বুলি কোৱা হয় কাৰণ ইয়াৰ অনুপ্ৰস্থ ৰেখা নাথাকে উদাহৰণস্বৰূপে চকুৰ আইৰিছ জৰায়ু হাঁওফাঁওৰ বংকাই ইত্যাদিবোৰ হ'ল অনৈচ্ছিক পেশী এইবোৰ অৰেখিত পেশী কলা হৃদপেশী কাৰ্ডিয়েক মাসল প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ কৰি থাকে এইভাবে হৃদযন্ত্ৰটো এটা বিশেষ ধৰণৰ পেশী কলাৰে গঠন হৈছে ভেৰি ইম্পৰ্টেণ্ট কাৰ্ডিয়েক মাসলবোৰ হৃদযন্ত্ৰটো আমাৰ যিবোৰ হৃদযন্ত্ৰ আছে প্ৰাণীৰ যিটো হৃদযন্ত্ৰ আছে সেই হৃদযন্ত্ৰটো অনবৰতে সংকোচন প্ৰসাৰণ হৈ থাকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত এইটো সংকোচন প্ৰসাৰণ অনবৰতে ঘটিয়ে থাকে এইভাবে হৃদযন্ত্ৰটো এটা বিশেষ ধৰণৰ পেশী কলাৰে গঠন হৈছে ইয়াক কোৱা হৈছে হৃদপেশী এইটো কোৱা হৈছে কাৰ্ডিয়েক মাসল ইয়াৰ তন্তুবোৰ শাখা বিশিষ্ট সুঙাকৃতিৰ আৰু কোষবোৰ এক কোষ কেন্দ্ৰ যুক্ত হৃদপেশীবোৰ এক প্ৰকাৰৰ অনৈচ্ছিক পেশী কলা এইটো কথা আমি মনত ৰাখিম হৃদপেশীটো খুব প্ৰয়োজন এইবাৰ আহো আমি শেষৰ যিটো অংশ এইখিনি হ'ল পেশী কলাৰ গঠন ইয়াত ৰেখিত পেশী আৰু অৰেখিত পেশী এই প্ৰথম যিটো চিত্ৰ এ চিত্ৰটোৰ হ'ল ৰেখিত পেশী বুজাইছে আৰু বি চিত্ৰটোত অৰেখিত মিশ্ৰণ পেশী আৰু সিটো হ'ল আমাৰ হৃদয় তন্তু পেশী যেটো কাৰ্ডিয়েক মাসল হৃদযন্ত্ৰৰ গঠন হৈছে সিটো এটা অনবৰতে সংকোচন প্ৰসাৰণ ঘটি থাকিব পৰা ধৰণৰ এইবাৰ আহো স্নায়ু কলা নাৰ্ভাছ সিস্টেম স্নায়বিক কলা স্নায়ু কলা খুব গুৰুত্বপূৰ্ণ মোৰ ভিতৰত কলা কোষে উদ্দীপনা অনুভূতি ইত্যাদি দেহৰ এটা অংশৰ পৰা আন এটা অংশলৈ বহন কৰি আমাৰ পিঠিতে এইখিনিতে খোজ এটা খালো আমি গম পাওঁ কেনেকৈ খোজটো খাইছোঁ বা ক'ত খোজটো খাইছোঁ কিমান দুখ পাইছোঁ এইটো গম পাই যাওঁ নহয় জানো বা আমি নোচোৱাকৈ আমাৰ এইফালে কোনোবা পৰুৱা এটাই কামুৰিলে পিঠিত আমাৰ চকুটোৱে দেখা নাপায় নহয় জানো চকু হালেৰে আমি দেখা নাপাওঁ কিন্তু আমাৰ হাতখন অট'মেটিকেলি গুচি যায় ইয়াৰ কাৰণটো হ'ল স্নায়ু কলাৰ বাৰ্তা অনা নিয়া প্ৰক্ৰিয়া ই কি কৰে গৰম লাগিছে এতিয়া খুব গৰম লাগি আছে গৰমৰ অনুভূতিটো আমাৰ দেহৰ বিভিন্ন অংগৰ পৰা এই উদ্দীপনাটো লৈ পিনে ই মগজুলৈ প্ৰেৰণ কৰে মগজুত ইয়াৰ বিশ্লেষণ হয় মগজুত ক'ব গ'লে এটা গৱেষণা হোৱাৰ পিছত ইয়াৰ এটা তথ্য নিৰ্গত হোৱা তথ্যটো আকৌ তৎমুহূৰ্ততে যিটো অংশৰ পৰা অনুভূতিটো বা উদ্দীপনাটো আহিছিল তালৈ পুনৰ প্ৰেৰণ প্ৰাণীৰ মস্তিষ্ক স্নায়ুৰজ্জু আদি এইবোৰ কোষেৰে গঠিত হৈছে স্নায়ু কলাৰ কোষবোৰক স্নায়ু কোষ বুলি কোৱা হয় ইংৰাজীত ইয়াক কোৱা হয় নিউৰনছ স্নায়ু কোষ বা নিউৰন প্ৰধানকৈ কোষীয়া আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত স্নায়ু প্ৰবৰ্ধ মানে এটা দীঘলীয়া সূত্ৰ এটা আছে অংশ এটা আছে দীঘলীয়া অংশ আমি চিত্ৰটো চালে গম পাম এইটো চিত্ৰটো চোৱা চিত্ৰটো ধৰিব পাৰিছা এইটো হ'ল দেহ কোষ অংশ এই অংশটো আৰু এইখিনি একচনৰ পৰা স্নায়ু প্ৰান্তলৈকে এইটো দীঘলীয়া প্ৰবৰ্ধ গতিকে ইয়াত এটা দেহ কোষ আছে আৰু লগতে এটা দীঘলীয়া প্ৰবৰ্ধ আছে গতিকে চোৱা ইয়াৰ এই দীঘলীয়া প্ৰবৰ্ধটোৰ কাম আছে আমি স্নায়ুতন্ত্ৰ পঢ়িলে আমি ভালদৰে কথাখিনি পাম ইয়াৰ কোষ দেহত এটা ডাঙৰ কোষ কেন্দ্ৰ থাকে কোষ দেহৰ কোষ পৰশত উপঙি থাকে কোষ কেন্দ্ৰটো ডাঙৰ কোষ দেহৰ যিটো কোষ পৰশ আছে তাত উপঙি থাকে
দেহ কোষৰ পৰা এডাল দীঘল নলীৰ দৰে সাইটোপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলাই আহিছে এই অংশটোক কোৱা হৈছে এক্সন এই অংশটো কোৱা হৈছে এক্সন অংশ এই দীঘলীয়া যিটো প্ৰবৰ্ধ এই অংশটো আমি অলপ আগতে চাইছিলো এই অংশটো হ'ল এক্সন দেহৰ কোষৰ পৰা আৰু কিছুমান চুটি চুটি স্নায়ু প্ৰবৰ্ধ ওলাই এইবোৰক নাম দিয়া হৈছে ডেনড্ৰাইট দীঘলীয়া প্ৰবৰ্ধডাল এক্সন আৰু চুটি চুটি যিবোৰ প্ৰবৰ্ধ ওলাইছে স্নায়ু প্ৰবৰ্ধ ওলাই এইবোৰক কোৱা হৈছে ডেনড্ৰাইট এইবোৰ সাইটোপ্লাজমৰে গঠিত আৰু এটা এটা নিউৰন কোষ সৰ্বাধিক 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে এটা কোষ 1 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে গতিকে কোষৰ ভিতৰত স্নায়ু কোষটোৱে আটাইতকৈ দীঘলীয়া কোষ আটাইতকৈ ডাঙৰ কোষ 1 মিটাৰলৈকে দীঘল হ'ব পাৰে স্নায়ু কোষটো ইমান দীঘল হ'ব পাৰে ইহঁতৰ মূল কামটো হ'ল ইহঁতৰ এই দীঘলীয়া অংশটো হ'ল এক্সন অংশ স্নায়ু প্ৰবৰ্ধডাল সাইটোপ্লাজমে গঠিত আৰু সৰু সৰু যিবোৰ স্নায়ু প্ৰবৰ্ধ এইবোৰ হ'ল ডেনড্ৰাইট ইহঁতৰ মূল কামটো কি ইহঁতৰ মূল কামটো হ'ল বিভিন্ন দেহৰ বিভিন্ন অংগৰ পৰা উদ্দীপনা বা উত্তেজনাবোৰ সংগ্ৰহ কৰা মগজুলৈ প্ৰেৰণ কৰা আৰু মগজুত এইবোৰ বিশ্লেষণ হোৱাৰ পিছত মগজুৱে প্ৰেৰণ কৰা তথ্যটো আকৌ পুনৰ যিটো অংগলৈ নিছিল সেই অংগটোলৈ ঘূৰাই অনা সো নিউৰনত কি আছে এক্সন আছে ডেনড্ৰাইট আছে আৰু এই স্নায়ু প্ৰবৰ্ধবোৰ সংযোজক কলাৰ দ্বাৰা আবৃত হৈ এডাল স্নায়ুৰ গঠন হয় ইয়াৰ লগত স্নায়ু প্ৰবৰ্ধবোৰ সংযোজক কলাৰ লগত সংযুক্ত হয় সংযোজক কলাৰ দ্বাৰা আবৃত হৈ এডাল স্নায়ু গঠন হয় আৰু এই স্নায়ু দেহৰ বিভিন্ন অংগৰ পৰা মগজুলৈকে সজ্জিত হৈ আছে স্নায়ু কলাৰ দ্বাৰা সংবেদী অংশসমূহৰ পৰা সংজ্ঞাবাহী স্নায়ু সূত্ৰৰ জৰিয়তে স্নায়ু প্ৰেৰণা কঢ়িয়াই নিয়ে আৰু মগজুত বিশ্লেষণৰ হোৱাৰ পিছত আজ্ঞাবাহী স্নায়ুৰ জৰিয়তে পুনৰ অংগটোলৈ নিৰ্দিষ্ট অংগটোলৈ সেই সংকেতটো কঢ়িয়াই আনে সো আজিলৈ এইখিনিতে আমি সামৰণি মাৰিছোঁ আৰু ইয়াৰ লগে লগে কলা বিষয়ক পাঠটোৰ আলোচনা কৰিবলগীয়া কথাখিনি আমি সামৰি লৈছোঁ ইয়াতে থুলমূলভাৱে আলোচনা কৰিছোঁ সো থ্যাংকস ফৰ ওয়াচিং